প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ইলেকশ্যন ডিউটি যদি আপোনালোকে প্ৰিচাইডিং অফিচাৰ বা ফাৰ্ষ্ট পুলিং অফিচাৰ বা অন্যান্য অফিচাৰ হিচাপে পাইছে, তেতিয়াহ'লে কি কথা আপোনালোকে যদি মানি চলে, তেতিয়াহ'লে সেই ইলেকশ্যন ডিউটিটো ধুনীয়াকৈ কৰিব পাৰিব, কোনো ধৰণৰ সমস্যা নহয়। 2026 চনৰ অসম বিধানসভা নিৰ্বাচন হয়তো এপ্ৰিল মাহতে হ'ব আৰু ইয়াৰ বাবে সকলো জিলাতেই ট্ৰেইনিং চলি আছে। ট্ৰেইনিং লোৱা পিছতো হয়তো আমি কিছুমান কথা পাহৰি যাব পাৰোঁ। তাৰ বাবে মই আপোনালোকৰ সহায়ৰ বাবে সৰু এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, য'ত আপোনালোকে ট্ৰেইনিঙত কোৱা কথাখিনিকেই নতুন ৰূপত পাব আৰু হয়তো কিছুমান কথা আপোনালোকে নতুনকৈও জানিব পাৰিব। যদিও আপোনালোকে বহুবাৰ ট্ৰেইনিং কৰিছে, বহুবাৰ অলৰেডি ফিল্ডত গৈ কাম কৰিছে, তাৰ পিছতো কিছুমান কথা পাহৰি থাকিব পাৰে। গতিকে এই ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকে সেইটো এটা ৰিফ্ৰেছমেণ্ট হিচাপে ল'ব পাৰিব। আৰু কিছুমান নতুন কথাও সংযোজন হৈছে 2026 চনৰ নিৰ্বাচনৰ বাবে। গতিকে তাৰ কথাও মই আপোনালোকক ক'ম, যদি আপোনালোকে ইতিমধ্যে ট্ৰেইনিং লোৱা নাই, আৰু যদি লৈছে তেতিয়াতো নিশ্চয় সেই কথাবোৰ গম পাইছেই। এই সকলোখিনি কথা মই কৈ যাম। প্ৰথমটো মই আৰম্ভ কৰিম যিদিনাখন আপোনালোকে বস্তুবোৰ লৈ আপোনালোকৰ নিজৰ এছাইন পলিং ষ্টেচনলৈ যাবলৈ সাজু হ'ব, সেইদিনাখনৰ পৰা আৰম্ভ কৰি শেষৰলৈকে ঘূৰি আহি বস্তু দিয়ালৈকে কি গুৰুত্বপূৰ্ণ কথা, সৰু কিন্তু গুৰুত্বপূৰ্ণ কথা আপোনালোকে নিজৰ মনত ৰখাটো দৰকাৰ, তাৰ বিষয়ে মই কৈ যাম। প্ৰথমটো হৈছে যে যেতিয়া আপোনালোকে আহিব য'ত মেটেৰিয়েল চেণ্টাৰ আছে তাত, আৰু আপোনালোকে তেতিয়া এজ এ প্ৰিচাইডিং অফিচাৰ যদি অকলশৰীয়াকৈ গুচি যায় বস্তু ল'বলৈ, সেইটো কিন্তু ভাল লক্ষণ নহয়। যদিও কয় যে ফাৰ্ষ্ট পুলিং অফিচাৰৰ লগত যাব লাগে, কিন্তু এইটো এটা গুৰুত্বপূৰ্ণ কথা যে অকল প্ৰিচাইডিং আৰু ফাৰ্ষ্ট পুলিঙে যোৱাটো ৰেকমেণ্ডেড নহয়। সকলো টিম মেম্বাৰে যাব লাগে। 4জন আছে, আপোনালোক টোটেল 4জনে যাব লাগে, কাৰণ তাত বহুতো বস্তু দিয়ে। আপোনাৰ ভিভিপেটটো থাকিবই, চিও থাকিব, বিও থাকিব, আৰু ঢেৰ মোনা বস্তু থাকিব, বিভিন্ন প্ৰকাৰৰ বস্তু। আৰু বস্তুটো পোৱাৰ লগে লগে, মেচিনটো পোৱাৰ লগে লগে আপোনালোকৰ মুখ্য দায়িত্বটো হ'ব যে আপোনালোকক যি পলিং ষ্টেচন এছাইন কৰিছে, সেই পলিং ষ্টেচন এছাইন কৰা নাম, নাম্বাৰ আৰু সকলোখিনি তথ্য মিলিছে নে নাই, মেচিনত যিটো কথা উল্লেখ আছে তাত সেই পলিং ষ্টেচনৰ কথা লিখা আছেনে নাই, আৰু যিটো এতিয়া নতুনকৈ এটা এপ দিছে, সেই এপত আপোনালোকে পুনৰ সেই এপটো লগ ইন কৰি চাব যে যিটো পলিং ষ্টেচন এছাইন কৰিছে সেইটো এপত শুদ্ধকৈ দেখুৱাইছেনে নাই। যদি নাই দেখুওৱা, লগালগ আপোনালোকে মেটেৰিয়েল চেলত ক'ব যে এইটো ভুল হৈছে, আমি বস্তু ল'ব নোৱাৰোঁ। বস্তু নাদাঙিবই, অলপমান চাই আপোনালোকে গম পাই যাব যে এনেকুৱা কথা, গতিকে খেলি মেলি আছে, আমি বস্তু নলওঁৱেই, তাতে থিয় হৈ থাকিব, বস্তু নেলাগে ক'ব, যেতিয়ালৈকে শুদ্ধকৈ আমাক দি নিদিয়ে তেতিয়ালৈকে আমি ইয়াৰ পৰা মুভে নকৰোঁ বুলি কথাটো জনাই দিব মেটেৰিয়েল চেণ্টাৰৰ মানুহসকলক, আৰু তেওঁলোকে ওপৰ মহলাক জনাই দিব যে কি ভুল হৈছে, কি কথা। বহুতে সেই কামটো নকৰে, ভালকৈ হ'ব দে আৰু ইমান চেক কৰিছে, চব ঠিকেই থাকিব, তেনেকুৱাকৈ বহুতে ভাবি লয়, কিন্তু সেইটো নকৰিব। কাৰণ মানুহ মাত্ৰে ভুল, নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত যদি কিবা এটা ভুল কৰি দিয়ে, তেতিয়াহ'লে সেইটো যদি পলিং ষ্টেচনত গৈ পোৱাৰ পিছত আপোনালোকে ধৰা পেলায়, বা তাতকৈ যদি মই আৰু আগবাঢ়ি যাওঁ, সেই দিনাখনে বোলে আপোনালোকে সেইটো চাইছে, তেতিয়া বোলে সেই ভুলটো ধৰা পৰিছে, তেতিয়াতো হাহাকাৰ হ'ব। সেইকাৰণে সেই ভুলটো কেতিয়াও নকৰিব। আপোনালোকে সেই কামটো কৰিব, 4জনে যাব, 4জনে এইটো চোৱাৰ দায়িত্বটো ল'ব যে কি ভুল হৈ আছে বা ভুল হোৱাৰ কি চান্স থাকে, গোটেইকেইটা বাৰে ভেৰিফাই কৰি শেষ নোহোৱালৈকে আপোনালোকে তাৰ পৰা মুভ নকৰিব। সেইটো আপোনালোকৰ এটা গুৰু দায়িত্ব, সেই কামটো আপোনালোকে কৰিবই লাগে। আৰু তাত চেক মেমো বা চেক লিষ্ট এটা দিয়ে, তাৰ মতে সামগ্ৰী পাইছে না সেইটো চাবই।
আৰু প্ৰত্যেক বস্তু চালি জাৰি চাব আপোনাৰ চেণ্টাৰৰ কাৰণে বস্তুবোৰ দিছে নে নাই। লাগিলে 2 ঘণ্টা হওক 3 ঘণ্টা হওক 4 ঘণ্টা হওক তাৰ পৰা মুভ নকৰিব, কাৰণ এবাৰ মুভ কৰা মানে হাহাকাৰ লাগি যাব। সেইটো এটা কথা। ছেকেণ্ডটো হৈছে যে আপোনালোকে এজ এ প্ৰিচাইডিং অফিচাৰ, এইটো মই ক'ম যে এজ এ প্ৰিচাইডিং অফিচাৰ এটা টু ডু লিষ্ট এটা বনাই ল'ব, যে মই গৈ পাই কি কৰিম, প্ৰত্যেক কামৰ এটা লিষ্ট এটা প্ৰস্তুত কৰিব। গৈ পাই কি কৰিম, আগদিনাখন কি কৰিম, পিছদিনাখন কি কৰিম, গৈ পাই গোটেই টু ডু লিষ্ট ধুনীয়াকৈ আৰু লাইনকৈ লিখি যাব আৰু সেইমতে কাম কৰিব। অলপো পেনিক হোৱাৰ প্ৰয়োজন নাই। নহ'লে আমি কোনো ধৰণৰ তেনেকুৱা প্লেন নকৰোঁ, কোনো ধৰণৰ আমাৰ টু ডু লিষ্ট নাই, যি টি একেলগে বহুত বস্তু আপোনালোকে হয়তো কৰিবলৈ মানে মন যাব পাৰে কৰিবৰ বাবে, তেতিয়া কিন্তু সমস্যাত ভুগিব, হাহাকাৰ লাগিব। তেনেকুৱা নহ'বলৈ হ'লে ষ্টেপ বাই ষ্টেপ এইটো কামটো কৰিলোঁ টু ডু লিষ্টত, যিটো কৰিবই লাগে টিক মাৰি গ'ল, এইটো কৰিলোঁ টিক মাৰি গ'ল, তেনেকুৱা কামটো আপোনালোকে কৰিব। তাৰ কাৰণে এটা টু ডু লিষ্ট নিজে আগতীয়াকৈ কৰি ল'ব, প্ৰস্তুত কৰি ল'ব, এতিয়াই কৰি থৈ দিব। থাৰ্ডটো হৈছে যে পৰিস্থিতি বিপৰীত হ'ব পাৰে, আপোনালোকে বিপাঙত পৰিব পাৰে, বিভিন্ন প্ৰকাৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে এটা পলিং ষ্টেচনত। তাৰ বাবে আগতীয়াকৈ সাজু হৈ থাকিব যে এনেকুৱা হ'লে মই কি কৰিম, এনেকুৱা হ'লে মই কি কৰিম, এনেকুৱা হ'লে মই কি কৰিম। গতিকে যিমান নিগেটিভ হ'ব লগা আছে সেইটো আপোনালোকে ভাবি ল'ব যে নিগেটিভ হ'লে ইমানটো নিগেটিভ হ'ব, ইয়াতকৈনো কি নিগেটিভ হ'ব পাৰে, ইয়াতকৈতো আৰু নিগেটিভিটি নাই একো। তেনেকুৱাকৈ গোটেই ধুনীয়াকৈ লিষ্ট এটা নিজে ভাবি ল'ব বা বনাই ল'ব, আৰু সেইটো পৰিস্থিতিক আপোনালোকে কেনেকৈ টেকেল কৰিব তাৰো অলপমান ৰিহাৰ্চেল বা প্ৰেক্টিচ কৰি থ'ব বা ভাবি থ'ব কেনেকৈ সেইটো কৰিব পাৰি। তাৰ বাহিৰে আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে ডিষ্টিংগুইচিং মাৰ্ক বা ডিষ্টিংগুইচিং যিটো চিল থাকে, সেইটো যদি আপোনালোকে নিজে এবাৰ চেক কৰি নলয়, ভেৰিফাই কৰি নলয় যে আপোনাৰ পলিং ষ্টেচনৰ কাৰণে হয় নে নহয়, সেইটো যদি আপোনালোকে সেইটো চেক নকৰে কিন্তু পিছত বিপদত পৰিব। কাৰণ সেই যিটো পলিং ষ্টেচন, সেই পলিং ষ্টেচনৰ নাম্বাৰ, নেম সেই ডিষ্টিংগুইচিং মাৰ্কত লাগি থকা হ'ব লাগিব। তাত যদি ভুলকৈ থাকে, সেইটো বেলেগ এটা পলিং ষ্টেচনৰ দি দিলে, তেতিয়া আপোনালোক কিন্তু বিপদত পৰিব। সেইকাৰণে সেইটো লগালগ আৰু চিয়াঁহী লগাই থাপ্পা মাৰি চাবই আৰু যে কামত দিছে নে নাই, সঁচা হয় নে নহয়। আপোনালোকৰ কাৰণে যিটো দিছে এছাইন পলিং ষ্টেচনৰ কাৰণে হয় নে নহয় সেইটো চোৱাটো দৰকাৰ। আৰু সেইটো মাৰ্ক কপিটো প্ৰযোজ্য হয়। মই সেইকাৰণে বাৰে বাৰে কৈছোঁ যে সকলো বস্তুৱে চাব, বিশেষকৈ চাব ডিষ্টিংগুইচিং মাৰ্ক, কাৰণ সেইটো আপোনালোকে বহুতত ষ্টাম্প মাৰিব লাগিব। সেই ডিষ্টিংগুইচিং মাৰ্কছটো মাৰিব লাগিব, তাত যদি সেইটো ভুলকৈ থাকে চব ভুল হৈ যাব। সেইটো কিন্তু কেতিয়াও নকৰিব। আৰু মেচিনৰটো চাবই লাগিব, মেচিনৰ EVM নাম্বাৰসমূহ গোটেই টুকি ৰাখিব, VVPAT, CUBU, এড্ৰেছ টেগবোৰ চালি জাৰি চাব, চব বস্তু চাব, মেচিনটো খুলি চাব যে তাত কি কি দেখুৱাইছে, সেইটো কিন্তু চোৱাটো খুবেই দৰকাৰ। আৰু যেতিয়া চব আপোনালোকে অ'কে পালে, অ'কে পোৱাৰ পিছতো আপোনালোকে এতিয়া মুভ কৰিব আপোনালোকৰ নিজৰ পলিং ষ্টেচনলৈ। মুভ কৰা আগত আপোনালোকে VVPATটো এবাৰ ভালকৈ চেক কৰাৰ পিছত তাৰ ট্ৰান্সপৰ্টেশ্যন মোডটো চাব। ট্ৰান্সপৰ্টেশ্যন মোডতহে আপোনালোকে সেইটো নিব লাগিব। যেতিয়া VVPATটো অ'পেন কৰিব আৰু সেইটো এটা ফাংচন হ'ব, সেইটো সময়তে সেইটো ৱৰ্কিং মোডলৈ যাব। ট্ৰান্সপৰ্টেশ্যন মোডত যেতিয়া আপোনালোকে নকৰে, ৱৰ্কিং মোডত যদি লৈ যায় খেলি মেলি হ'ব পাৰে, কাৰণ তাৰ ভিতৰত এটা ডাঙৰ ৰিচিপৰ এটা গোলকৈ এটা বস্তু থাকে। যদি আপোনালোকে সেইটো তেনেকুৱা ৱৰ্কিং মোডত লৈ যায়, সেইটো হলকি পৰি যাব পাৰে আৰু নেক্সট দিন সেইটো কামতে নিদিব আৰু হাহাকাৰ লাগিব, আৰু আপোনালোকে ছেক্টৰক ফোন কৰিব লাগিব, নিজৰ মাজতো হাহাকাৰ হ'ব। গতিকে সেইটো নহ'বলৈ হ'লে ট্ৰান্সপৰ্টেশ্যন মোডত নিব, আৰু যেতিয়া কামত ব্যৱহাৰ কৰিব তেতিয়াহে ৱৰ্কিং মোড কৰি ল'ব। সেইটো আপোনালোকে নিশ্চয় ট্ৰেইনিঙত শিকাইছে, কিন্তু আকৌ এবাৰ মনত ৰখাটো দৰকাৰ। আৰু যেতিয়া ঘূৰি আনিব জমা দিবলৈ, তেতিয়াও ট্ৰান্সপৰ্টেশ্যন মোডত কৰিব লাগিব, কাৰণ পল ডেটটো ৱৰ্কিং মোডতে থাকিব সেইটো কথা। আৰু লগত সেই বেটেৰীটো খুলি লৈ আনিব, আৰু চিল টিল কৰিবলৈ নাপাহৰিবই, আৰু সেইটোতো গম পায়েই। আৰু মাৰ্ক কপি অফ দ্য ইলেক্ট'ৰেল, এইটো খুবেই দৰকাৰ। তাত প্ৰায় চিৰিয়েল নাম্বাৰ প্ৰব্লেম থাকিব পাৰে। আপোনালোকে চালে যে বোলে 500টা আছে, 600টা আছে, 1000টা আছে, চব ঠিকেই আছে। ওপৰটো চালে, তলৰটো চালে চব অ'কে আছে, মাজৰটো চালে অ'কে আছে। কিন্তু কেতিয়াবা কি হয়, চব ঠিকে থাকে, 902ৰ পৰা ডাইৰেক্ট 910 আহি যায়।
গতিকে সেই যিটো প্ৰিণ্টিং এৰ'ৰ সেইটো কিন্তু চেক কৰিব লাগিব। সেইকাৰণে আপোনালোকে প্ৰত্যেক পেজৰে চাই যাব, লাগিলে টাইম লাগক, প্ৰত্যেক পেজৰে এটাকৈ চাই যাব, যাতে ক'তো মানে ক'ৰবাত যদি কিবা প্ৰিণ্টিং এৰ'ৰ থাকে লগালগ আপোনালোকে জনাব পাৰে আৰু কৈ দিয়ে যে এইটো আমাক নতুন দিয়ক, নহ'লে আমি নাযাওঁ, ইয়াৰ পৰা আমি মুভি নকৰোঁ। সেইটো কথা। নহ'লে তাত গৈ আপোনালোকৰ সেইটো খেলি মেলি লাগিব। তাত গৈ যেতিয়া দেখিব যে ইয়াতটোতো 500টা বুট হৈ গ'ল, মেচিনততো 440টাহে হ'ল, তেনেকুৱাটোতো হ'লেতো হাহাকাৰ লাগিব। সেইটো নহ'বলৈ হ'লে এই কামটো আগতে কৰিব লাগিব। ঠিক আছে। তাৰপিছত 50টা মক পলটো দিবই লাগিব, মানে মক ভোটটো দিবই লাগিব, জানেই আপোনালোকে। এইবাৰতো 50টা দিব লাগিবই কৈছে, তাতকৈ বেছিও নহয় কমো নহয়, 50টা দিব লাগিব। আৰু প্ৰত্যেক পলিং অফিচাৰৰ মক পল যিটো চাৰ্টিফিকেট থাকিব তাত কিন্তু চাইন লাগিব। আগত নাছিলে এইটো, এইবাৰ বোলে নতুন সংযোজন কৰিছে। মক পল চাৰ্টিফিকেটত সকলো পলিং অফিচাৰ, প্ৰিচাইডিংটো থাকিবই, তাৰ বাহিৰে যিমান পলিং আমাৰ অফিচাৰ আছে সকলোৱে তাত দিব লাগিব। লগত পলিং এজেণ্টৰো থাকেই, তেওঁলোকৰো তাত চাইনটো ল'ব লাগিব। আৰু কোনো কাৰণতে মক পল ক্লিয়াৰ কৰিবলৈ নেপাহৰিব। লাগিলে সেইদিনাখন ভাত খাবলৈ পাহৰি যাব, বাকী বহুত কাম আপোনালোকে সেইদিনাখনৰ কাৰণে পাহৰি যাব পাৰে, কিন্তু মক পল ক্লিয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। মক পল যদি ক্লিয়াৰ কৰিবলৈ পাহৰি যায়, হাহাকাৰ লাগিব। 57টা ভোট লাগি থাকিব তাত এক্সট্ৰাকৈ, তেতিয়া আৰু হ'ল আৰু। সেইটো কেতিয়াও নকৰিব। আৰু একচুৱেল ভোট যেতিয়া মক পলটো কৰিব, মক পল কৰাৰ পিছত চিলিং টিলিং সেইটোতো ভালকৈ আপোনালোকে চাবই, আৰু চাই ল'বই লাগিব ভালকৈ। লাগিলে তাতেই আপোনালোকে মোবাইলটো অন কৰি চাব, মক পলটো কেনেকৈ কৰে ভালকৈ চাই ল'ব। চিলিং কেনেকৈ কৰে মোবাইলটো খুলি চাই ল'ব, কাৰণ বহুতো ভাল ভিডিঅ' আছে, তাৰ মতে সেইটো ECI গাইডলাইন মতে চাই কামটো কৰিব। তাৰ বাহিৰে যেতিয়া এটা একচুৱেল ভোটিং আৰম্ভ হ'ব, একচুৱেল ভোটিং আৰম্ভ হোৱাৰ আগত ডিক্লেৰেশ্যনটো দিবই লাগিব, জানেই আপোনালোকে, সেইটোতো দিব লাগিব, সেইটো দিব। তাৰ বাহিৰে আৰু এটা কথা মই ইয়াত কৈ লওঁ, আমাৰ পলিং এজেণ্টসকলক কিন্তু আগদিনাখন গৈয়ে কৈ থ'ব যে আপোনালোক কিন্তু 90 মিনিটছ আগত একচুৱেল ভোটিঙৰ আহিবই লাগিব, আহিবই মানে আপুনি খুব ভালকৈ যদি ৰিকুৱেষ্ট কৰে তেওঁলোক গুচি আহিব। আৰু প্ৰত্যেক পলিং পাৰ্টিৰে মাতিব, এটলিষ্ট 2টা পলিং পাৰ্টিটো লাগিবই। আৰু একেবাৰে যদি নাহে তেতিয়াও বাৰু সেইটো নিয়ম আছে, সেইটো জানেই আপোনালোকে, কিন্তু তথাপিও পৰাপক্ষত তেওঁলোকক মাতিব। আৰু মাতি লৈ তেওঁলোক যেতিয়া আহিব আৰম্ভ কৰিব, আৰু ইনাফ টাইম লৈ কামবোৰ কৰিব, খৰখেদাকৈ নকৰিব আৰু মূৰামূৰিকৈ নকৰিব, কথাটো এইটো। তাৰপিছত য'ত তেওঁলোকৰ চাইন থাকে চব চাইন কৰাব, চিলতো থাকে, চিলতো চাইন কৰাব, আৰু গ্ৰীণ পেপাৰ চিল আমুক তামুক তেনেকুৱা বহুতো থাকে আপোনালোকে জানে। আৰু ফৰ্মো বহুত ফৰ্মত থাকে তেওঁলোকৰ, আৰু কিবাকিবি তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ লৈ আহে, তাতো থাকিব, আপোনালোকে পাছ দিব, তাতো থাকিব। গতিকে সকলোতে তেওঁলোকৰ য'ত যি চাইন আছে আৰু সেইটো কৰিব। আৰু বাকীটো জানেই আপোনালোকে যে খামে বস্তুবোৰ ভৰাই ল'ব, আৰু যিবোৰ ভাবে যে এইবোৰ হোৱাৰ চান্স নাই, যেনে টেণ্ডাৰ হওক, ইনফাৰ্ম ব্লাইণ্ড ভোটাৰ বা এনেকুৱা ধৰণৰ বহুত থাকে, ডিক্লেৰেশ্যন অফ এজ, গতিকে সেইবোৰক নিৰ্দিষ্ট খামে ভৰাই যাব ফৰ্মসমূহ। বা আপোনালোকে যদি ফৰ্ম আৰু খাম ষ্টেপল মাৰি ভাল পায় তেনেকুৱা কৰিব। গতিকে নিজৰ মতে সেইটো কৰিব, আৰু যিমান যি ফিল আপ কৰিব লগা আছে গোটেইকেইটা ফিল আপ কৰি থৈ দিব আগতীয়াকৈ, একো নাৰাখিব, নেক্সট দিনলৈ একো নাৰাখিব। অকল যি কামটো কৰিব লাগে, বোলে ইমানটা ভোট হ'ল 2 ঘণ্টা মূৰে সেইটোহে ভৰাব, বাকী একো ভৰোৱাৰ প্ৰয়োজন নাই। সেইটো কিন্তু আপোনালোকে আগদিনাখনে কৰিব লাগিব। আগদিনাখন যদি এলাহ কৰি যদি শুই থাকে, খাই বৈ শুই থাকে, ভাগৰ লাগে, সেইটো নহ'ব। আগদিনাখনে চব কাম কিন্তু কৰি অ'কে কৰি থ'ব। নেক্সট দিন অকল আৰু মক পলটো কৰিব, ফৰ্ম ফিল আপ অলপমান যিবোৰ কৰিবই লাগে সেইবোৰ কৰিব, বাকী আৰু এজ এ প্ৰিচাইডিং আপুনি বাকীসকলক সহায় কৰিব পাৰে। আৰু কোনো ধৰণৰ মই ডাঙৰ মই সৰু সেইবোৰ কৰি লাভ নাই। এটা টীম হয়, টীম ৱৰ্ক হিচাপে কাম কৰিব লাগিব। প্ৰিচাইডিঙো সেইটো কৰিব লাগিব, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পুলিঙো সেইটো মাইণ্ডছেটটো ল'ব লাগিব, কাৰণ এইবাৰ তেওঁলোকৰো বহুত চাইন আহি গ'ল। গতিকে সকলো একেলগে একেটা নাৱৰে যাত্ৰী, ডুবিলে সকলো ডুবিব, কথাটো সেইটো। অ'কে, নেক্সটটো যেতিয়া একচুৱেল ভোটিং ষ্টাৰ্ট হ'ব, একচুৱেল ভোটিং ষ্টাৰ্ট হোৱাৰ আগত ডিক্লেৰেশ্যন দিলে, তাৰ বাহিৰে এটা যিটো আমাৰ ফাৰ্ষ্ট পুলিং অফিচাৰৰ দায়িত্ব, যে তেওঁ লিখিব লাগিব যে মই চালোঁ যে আমাৰ
মেচিনত CRC কৰা হৈ গ'ল মক পলৰ আগতো CRC কৰিব লাগিব পিছতো কৰিব লাগিব আৰু সেইটো মানে জানেই আপোনালোকে যে মক পল ক্লিয়াৰ কৰিব কেতিয়াও পাৰিব নালাগে মই কৈছিলোঁ আগত সেইটো কৰাৰ পিছত যে টোটেলটো 0 পালে আপোনালোকে টোটেল বাটন CUত গৈ পিনি টিপি চাব টোটেল যিটো 0 পালে সেইটো আপোনালোকে সেইটোত মানে ফাৰ্ষ্ট পুলিঙে লিখিব লাগিব সেইটো নিজৰ কাগজত সেইটো কি কাগজ জানেই আপোনালোকে ৰেজিষ্টাৰ অফ ভোটাৰ্ছ তাৰ বাহিৰে প্ৰত্যেক 2 ঘণ্টাৰ মূৰে আপোনালোকে নিজৰ প্ৰিচাইডিং অফিচাৰ ডায়েৰীটো লিখিব লাগিব যে কিমান ভোট হ'ল আৰু ইয়াৰ বাহিৰে এবাৰ নতুন সংযোজন PRO ECI নেটত আপোনালোকে আপডেট কৰিব লাগিব তাৰ কাৰণে প্ৰত্যেক 2 ঘণ্টাৰ পিছত 20 মিনিটলৈকে টাইম দিয়ে আপোনালোকে তাত তথ্যসমূহ ভৰাব পাৰে কিন্তু আপোনালোকে 20 মিনিট মানে 10 মিনিটৰ পিছত ভৰাম 2 মিনিটৰ পিছত ভৰাম নহয় কাটাকাটিকে ভৰাব আৰু তাৰ কাৰণে আপোনালোকে লাগিলে এলাৰ্ম দি থ'ব হয়তো সেক্টৰে ক'ব পাৰে কিন্তু সেক্টৰলৈ ৰৈ নাথাকিব তেওঁতো 13টা 14টা PS লৈ ঘূৰি ফুৰে তেওঁ অলৰেডি তেওঁ বহুতখিনি মানে প্ৰব্লেমত থাকে তেওঁলে বাট নাচাব কাৰো কাৰণে বাট চাব নালাগে আপুনি নিজেই মানে সেইটো দায়িত্বটো লৈ 2 ঘণ্টা মূৰে ভৰাবই লাগিব সেইটো মানে নভৰোৱাৰ চান্সে মানে এইটো কোনো স্কোপে নাই নভৰালে এইটো বিপদত পৰিব আপুনি ভৰাবই লাগিব সেইটো গতিকে সেইটো আপোনালোকে তাত ভৰাব আৰু সেক্টৰেটো বিচাৰিব সেইটো আপোনালোকে মেনুৱেলি হোৱাটছএপ গ্ৰুপ বা মেছেজ যোগে বা ফোন যোগে সেইটোও দিব লাগিব ইয়াতো ভৰাব লাগিব গতিকে সেই কামটো কৰিবলৈ একেবাৰে নেপাহৰিব আৰু তাত মই কৈছিলোঁ যে সেইটো এপত কোনো ধৰণৰ নেটৱৰ্কৰ প্ৰব্লেম নাই যেতিয়া নেটৱৰ্ক পাই যাব সি তেতিয়াই সেইটো ডাটাটো লৈ ল'ব গতিকে তাত ডাটাটো সময়মতে ভৰাবই লাগিব 20 মিনিটৰ পিছত যদি ভৰাই 2 ঘণ্টা 20 মিনিটৰ পিছত যদি ভৰাই গ'ল আৰু সেইটো নহ'ব কথাটো সেইটো তাৰ কাৰণে আপোনালোকে মোবাইলত এলাৰ্ম দি ল'ব পাৰে আৰু এতিয়া এইটো কোৱা হৈছে যে হয়তো প্ৰত্যেক পলিং ষ্টেচনতে ৱেবকাষ্টিং থাকিব পাৰে ৱেবকাষ্টিং যদি থাকে আপোনালোকে কিন্তু সাৱধান হ'ব তাত যি টি কাম নকৰিব কাৰণ সব বস্তু তাতে কেপচাৰ হৈ থাকিব গতিকে কি কাম কৰিব নালাগে গম পাইছে আৰু কেমেৰা মুখতে যিবোৰ মানে একৰ্ডিং টু ECI গাইডলাইন সেইবোৰ মানি চলিব লাগিব কোনো ধৰণৰ ছাছপিচিয়াছ গেডাৰিং টাইপ পাৰ্টি সেইবোৰ কৰিব নহ'ব তাৰ বাহিৰে এইটোতো একদম চিম্পল কথা যে আৰু মই চেলফি লৈছোঁ ফটো লৈছোঁ ইনচাইড দ্য পলিং ষ্টেচন ডেট ইজ নট পাৰ্মিটেড সেইটো এলাউ নহয় আপোনালোকে ইনচাইড দ্য পলিং ষ্টেচন ফটো ল'ব নোৱাৰে কোনো ল'ব নোৱাৰে বাহিৰত ল'ব পাৰিব ভিতৰত ল'ব নোৱাৰে নহ'লে পিছত সেইটো কিন্তু সমস্যা হ'ব আৰু ভোটাৰ টাৰ্ণ আউট যেতিয়া আপোনালোকে আপডেট দিব লাগিলে সেয়া সেক্টৰকে হওক বা সেইটো এপতে হওক বা আপোনাৰ প্ৰিচাইডিং অফিচাৰৰ ডায়েৰীতে হওক গতিকে প্ৰত্যেকবাৰ CUৰ যিটো বাটন সেইটো টিপিহে চাব CUত যিটো কৈছে সেইটোৱে সত্য হ'ব সেইটোৱে মানে আৰু ফাইনেল সেইটোৱে মানে পাৰ্মানেণ্ট সেইটো আৰু বাকী ক'ত হৈছে সেইটো মানে নাচাব CUত যিটো কৈছে সেইটোৱে আপোনালোকে মেচিনত যিটো হৈছে সেইটোৱে আপোনালোকে লিখিব লাগিব ফৰ্মত সেইটোৱে সেক্টৰক ক'ব লাগিব সেইটোৱে আপোনালোকে ভৰাব লাগিব নিজৰ প্ৰিচাইডিং অফিচাৰ ডায়েৰীত বাকী কি হৈছে সেইটো মানে মেটাৰ নকৰে সেইটোৱে মানে আপোনালোকে সত্য আৰু সেইটোৱে শেষ মানে ফাইনেল বুলি ধৰিব লাগিব সেইকাৰণে সেইটোকে বাৰে টিপি চাব অ'কে তাৰ বাহিৰে যেতিয়া ভোটিংটো শেষ হ'ব ভোটিংটো শেষ হোৱাৰ পিছত আপোনালোকে ক্ল'জ বাটনটো টিপিব লাগিব ডিক্লেৰেশ্যন দি লৈ আৰু এজ এ প্ৰিচাইডিং অফিচাৰ জানেই আৰু সেইটো আৰু যদি কিবা কিউ থাকে বহুত মানুহ অলৰেডি সোমাই আছে তো মানুহক আপোনালোকে জনাব লাগিব যদি কোনোবা বাহিৰত আছে ভিতৰলৈ সোমাই আহক দৰ্জা বন্ধ কৰিম 5টা বজাৰ আগে বা কিমান হয় এতিয়া সেইটোতো কোৱা নাই যেতিয়া ক'ব অফিচিয়েল যে এইটো পল ক্লজিং টাইম তো আপোনালোকে সেইটো গম পাই যাব গতিকে সেই গম পাবলৈ কাম কৰিব তেতিয়া কিউ শ্লিপ বিতৰণ কৰিব আৰু কিউ শ্লিপটো একেবাৰে লাষ্টৰ মানুহৰ পৰা দিব তাৰ পৰা আপোনালোকে কাউণ্ট কৰি যাব লাষ্টৰ মানুহৰ পৰা দিব লাগিব কিউ শ্লিপটো 1 2 3 4 বা তেনেধৰণৰ আৰু আপোনালোকে জানেই সেইটো গতিকে সেই কামটো কৰিব লাগিব যদি বোলে ভোটাৰ সংখ্যা কম তেতিয়াতো কথাই বেলেগ আৰু টোটেল বটনটো যেতিয়া টিপিব ক্ল'জ বটনটোতো মানে যেতিয়া ভোটিং শেষ হ'ব ক্ল'জ বটনটো টিপিব লাগিব তাৰ আগত টোটেল বটনটো টিপি কিমান ভোট হ'ল সেইটো চাব সেইটোৱে আৰু ফাইনেল আৰু সেইটোৱে আপোনালোকে 17C লিখিব লাগিব চবত লিখিব লাগিব সেইটোৱে মেচিনতো মানে এপতো ভৰাব লাগিব আৰু তাৰপিছত সেইটো এটা লাইনটো ড্ৰ কৰি হয়তো ৰেজিষ্টাৰ অফ ভোটাৰ্ছতে হয় তাত আৰু কিমান ভোট হ'ল সেইটো লিখিব লাগিব আৰু এনেকুৱা লাইন এটা কাটি দিব লাগিব যে আৰু ইয়াত ভোটিং নহয় আৰু গতিকে সেইটো আৰু মেচিনৰ মতে তাতো সেইটো মিলি থাকিব লাগিব কথাটো সেইটো আৰু ইয়াৰ বাহিৰে
আপোনালোকৰ নেক্সট কামটো যিটো হ'ব সেই কামটো হ'ব যে ছেক্টৰক জনাই দিব যে আমি এতিয়া মুভ কৰিবলৈ ওলাইছোঁ কাৰণ যদি আপোনালোকে ছেক্টৰক নজনাকৈ ওলাই দিয়ে তাৰপিছত যদি ৰাস্তাত খেলি মেলি হয় তো নিজৰে বিপদ হ'ব গতিকে যদি ছেক্টৰে যাব দিয়ে যাব যদি যাব নিদিয়ে ৰৈ থাকিব গতিকে সেই ইমান ধুনীয়া এটা কাম মানে ছাকচেছফুলি কৰাৰ পিছত সেইটো সময়ত বিপাঙত নপৰিব বা সেইটো সময়ত নিজকে বিপদত নেপেলাব কথাটো সেইটো আৰু নেক্সট কথাটো হ'ল যে মেচিন বেয়া হ'লে কি হ'ব ভিভিপেট বেয়া হ'লে কি হ'ব বিউ চিউ বেয়া হ'লে কি হ'ব সেইটো বিষয়ে খুব ধুনীয়াকৈ আপোনালোকে ভিডিঅ' চাই যাব ট্ৰেইনিং লৈ ল'ব বা প্ৰিচাইডিং অফিচাৰৰ যিটো গাইডলাইন থাকে যিটো মানে কিতাপ থাকে সেইটো ভালকৈ পঢ়ি ল'ব আৰু যিমান নিগেটিভ হ'ব পাৰে চব হ'ব পাৰে বুলি ধৰি তাৰ সেইটো হ'লে কি কৰিম সেইটো আগতীয়াকৈ প্ৰস্তুত হৈ যাব একো তেতিয়া প্ৰব্লেম নহয় আৰু ফৰ্ম ফিল আপ য'ত কৰিবলগীয়া থাকে সেইটো আগতে কৰিব লাগে জানেই আপোনালোকে চাইনটো য'ত লাগে আগতে কৰি থ'ব 17C বহুত লাগে তাৰো আগতীয়াকৈ য'ত যি মানে প্ৰি ফিল কৰিব পাৰে প্ৰি ফিল কৰি থ'ব সেইবোৰ যদি কৰি থয় আপুনি নিশ্চিন্ত হৈ থাকিব পাৰে আৰু এটা কথা সেইটো বাৰে বাৰে আপোনালোকক চাগে নিশ্চয় ট্ৰেইনিঙতো কৈছে যে যেতিয়া আমাৰ থাৰ্ড পুলিঙে সেই বেলট বটনটো মানে ইছ্যু কৰিব তেতিয়া যাতে যিজন ভোটাৰ তাত গ'ল তেওঁ মানে একচুৱেল ভোটটো দি মানে চাউণ্ডটো হোৱা বিপ চাউণ্ডটো হোৱাৰ পিছতহে যাতে তেওঁ তাৰ পৰা ওলাই যায় সেইটো কিন্তু লক্ষ্য কৰিব নহ'লে কিছুমানে ফটককৈ ভোট দি ইমান খৰখেদাকৈ ক'ৰবাত গুচি যাব আপুনি মানে ধৰিবই নোৱাৰিব যে সেইটো বাজিলে নে নাই গতিকে সেইটো কিন্তু আমাৰ থাৰ্ড পুলিং অফিচাৰৰ এটা গুৰু দায়িত্ব তেওঁ যাতে সেইটো নেপাহৰে তাৰ বাহিৰে বুৰ্খা পিন্ধা মহিলা আহিব পাৰে বা যিকোনো মহিলা আহিব পাৰে গতিকে তেওঁলোকক যেতিয়া চিয়াহী আঙুলিটো মানে লগাব আৰু আঙুলিত চিয়াহী সাৱধান হ'ব গতিকে দূৰৰ পৰাই লগাব ন' নিড টু টাচ কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই লাগিলে সেয়া পুৰুষে হওক গতিকে এনেকৈ আৰু থৈ দিলে হ'ল আৰু আপুনি আৰু ধুনীয়াকৈ লগাই দিব নহ'লে টাচ টুচ কৰিলে আকৌ বিপদত পৰিব পাৰে কাৰণ যিকোনো মানে ইছ্যু ক্ৰিয়েট কৰিব পাৰে কথাটো সেইটো আৰু এনেধৰণৰ ভিডিঅ' আনি থাকিম ইন ফিউচাৰ গতিকে যিবোৰ কথা আপোনালোকে খুব বেছি গুৰুত্বভাৱে ল'ব লাগে সেইখিনি কথাই মই এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিলোঁ ধন্যবাদ